দেশ জোকাৰি যোৱা এই নিহংস হত্যাকাণ্ডৰ যিগৰাকী মূল মাষ্টাৰ মাইণ্ড সোনম ৰঘুবংশীক এই মুহূৰ্তত শ্বিলঙৰ সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱা হৈছে। সোনম ৰঘুবংশীক শ্বিলঙৰ সদৰ থানালৈ লৈ অনা হৈছে আৰু নিশাই পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব সোনম ৰঘুবংশীক। দেশ জোকাৰি যোৱা এই হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল এগৰাকী সোনম ৰঘুবংশী, যিগৰাকী সোনম ৰঘুবংশীয়ে অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল নিজৰ স্বামীক। হানিমুনলৈ আহি নিজৰ স্বামীক মেঘালয়ৰ ৱেচডুং ৱাটাৰফলছত অতি নিহংসভাৱে হত্যা কৰিছে। এই মুহূৰ্তত শ্বিলং আৰক্ষীৰ এটা বৃহৎ দলে তেওঁক কনভয়ে লৈ যাব স্বাস্থ্য পৰীক্ষাৰ বাবে। এই মুহূৰ্তত দেখুৱাইছোঁ এগৰাকী সোনম ৰঘুবংশী, যিগৰাকী সোনম ৰঘুবংশীয়ে অতি নিহংসভাৱে এই মুহূৰ্তত দেখুৱাইছোঁ এক্সক্লুচিভ ভিজুৱেল। এইগৰাকী সোনম ৰঘুবংশী, যিগৰাকী সোনম ৰঘুবংশীয়ে অতি নিহংসভাৱে নিজৰ স্বামীক হত্যা কৰিছিল আৰু এই সোনম ৰঘুবংশীকে এই মুহূৰ্তত লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। লৈ যোৱা হৈছে এই মুহূৰ্তত এক্সক্লুচিভ ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ। সদৰ আৰক্ষী থানাৰ পৰা এই মুহূৰ্তত লৈ অনা হৈছে, সেই ভিজুৱেলছ ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। এই মুহূৰ্তত দেখুৱাইছোঁ শ্বিলং সদৰ আৰক্ষী থানাৰ পৰা পোনে এইগৰাকী সোনম ৰঘুবংশীক লৈ অনা হৈছিল স্বাস্থ্য পৰীক্ষাৰ বাবে। এইগৰাকী স্বাস্থ্য পৰীক্ষাৰ বাবে এই মুহূৰ্তত লৈ অনা হৈছিল গণেশ দাস মেটাৰ্নিটি হস্পিটেললৈ লৈ অনা হৈছিল এইগৰাকী সোনম ৰঘুবংশীক। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এইগৰাকী আছিল মূল মাষ্টাৰ মাইণ্ড আছিল এগৰাকী, যিটো হত্যাকাণ্ড ইতিমধ্যে সংঘটিত কৰিছে, নিজ স্বামীক হত্যা কৰিছে এগৰাকী সোনম ৰঘুবংশী। আমি দেখুৱাইছোঁ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অনা হৈছিল সোনম ৰঘুবংশীক আৰু আৰক্ষীৰ বৃহৎ দলে এই মুহূৰ্তত পুনৰ থানালৈ লৈ গৈছে সোনম ৰঘুবংশীক।